পৰিৱেশটোত ময়ো বিশেষভাৱে আৱেগিক হৈ পৰিছোঁ। কাৰণ এনেকুৱা পৰিৱেশে ছাত্ৰ ছাত্ৰীক পিতৃ মাতৃৰ প্ৰতি ভক্তিভাৱ জন্মায়, লগতে পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতা থকা এই কথাটো পৰিস্ফুট হয়। গতিকে বৰ্তমান যি দেখিছোঁ বিজ্ঞান আগবাঢ়িছে, বিজ্ঞান আগবঢ়াৰ লগে লগে মানসিকতাৰ ল'ৰা ছোৱালীৰ মানসিকতা আগবাঢ়িছে আৰু পাশ্চাত্যৰ দিশত মানুহ বিশেষ আগবাঢ়িছে, অনুকৰণ কৰিছে পাশ্চাত্যৰ। কিন্তু আমাৰ যি নিজস্ব স্বকীয় যিখিনি সংস্কৃতি, যিখিনি পৰম্পৰা, সেই পৰম্পৰাবিলাক বিসৰ্জন দিবলৈ গৈছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত, এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে, এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক, কণ কণ শিশুবিলাকক সেই গতি বাধা দিব। আৰু যে আজিকালি আমি দেখা পাইছোঁ যে বেছি শিক্ষিত হ'বলৈ গৈ, উচ্চ শিক্ষিত হ'বলৈ গৈ পেলাই উচ্চ শিক্ষিত ল'ৰা ছোৱালীবিলাকেই বিশেষভাৱে পিতৃ মাতৃক অনাথ আশ্ৰমত থোৱা, বৃদ্ধাশ্ৰমত থোৱা দেখা যায়। গতিকে এই মানসিকতাটো নাইকিয়া কৰিবৰ বাবে আমাৰ এনেকুৱা কিছুমান পৰিৱেশৰ প্ৰয়োজন। শংকৰদেৱ নিকেতনে নিমন্ত্ৰণ কৰি অনাত মই তেখেতসকলক এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মাতৃ জননী যিসকলৰ আহুপুৰুষাৰ্থ কষ্টৰ ফলতে আমি পৃথিৱীখনৰ এই পোহৰ দেখিবলৈ পাওঁ। কিন্তু বৰ্তমান সময়ত এনেকুৱা হৈছে যে শিক্ষা গ্ৰহণ কৰি শৈক্ষিক পৰিৱেশ যিমান উত্তৰণ ঘটিছে, কিন্তু পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা, দেশখনৰ প্ৰতি ভাল ভাৱ এইবিলাক ক্ৰমান্বয়ে হ্ৰাস হোৱাও আমি দেখিবলৈ পাইছোঁ। এই যিটো মানসিক চিন্তা, তাক আঁতৰাবৰ কাৰণে, ভৱিষ্যত প্ৰজন্মক সেই শিক্ষা দিবৰ কাৰণে এই যিটো অনুষ্ঠান মাতৃপূজন, অৰ্থাৎ মে' মাহৰ দ্বিতীয় সপ্তাহৰ যিটো দেওবাৰ, দ্বিতীয় দেওবাৰটোত পালন কৰা হয়, ই এটা সঁচাকৈয়ে শিশুসকলক মাতৃ সম্পৰ্কত, দেশ সম্পৰ্কত জ্ঞান দিব পৰা এটা উপযুক্ত অনুষ্ঠান। এনেকুৱাও আমি শুনিছোঁ, বহুতবিলাক বাতৰি কাকততো পঢ়োঁ যে শিশুসকলক যথেষ্ট শিক্ষিত কৰাৰ পিছত বিদেশত থাকি কিন্তু মাতৃসকলক বৃদ্ধাশ্ৰমত থৈ দিয়ে। যে মাতৃসকলক বৃদ্ধাশ্ৰমত থোৱাৰ পৰিণতি মাতৃসকলৰ এনেকুৱাই বিষয় নেকি যে তেওঁলোক বৃদ্ধাশ্ৰমত জীৱনৰ পৰ্যায়ত থাকিব লাগিব? সেইটোতো কেতিয়াও হ'ব নোৱাৰে। গতিকে শিশুসকলক সেই শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই আচলতে অকল ভাৰতবৰ্ষতে যে পালন কৰা হয় এনে নহয়, পৃথিৱীৰ বিভিন্ন দেশতে এই অনুষ্ঠানটোক পালন কৰা হয়। অৰ্থাৎ মাতৃসকলক সুৰক্ষা, মাতৃসকলৰ প্ৰতি শ্ৰদ্ধা, আন্তৰিকতাৰে সৈতে মাতৃসকলৰ প্ৰতি যিটো ভক্তিভাৱেৰে সৈতে তেওঁলোকক জীৱন প্ৰদান কৰা যিটো মানসিকতা, সেইটো গঢ় ল'ব লাগে। আৰু লগতে দেশ মাতৃৰো যিটো কৰ্তব্য আছে দেশ মাতৃৰ প্ৰতি, সেই কথাটোকো অনুধাৱন কৰাৰ কাৰণে ই এটা বিশেষ তাৎপৰ্যপূৰ্ণমূলক দিশ বুলি পেলাই মই ভাবোঁ। অনুষ্ঠানটোত কেৱল যে পাঠ্যপুথিৰ শিক্ষাই দিয়া হয় সেইটো নহয়, পাঠ্যপুথিগত শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক নৈতিক শিক্ষাৰ অতিকে আৱশ্যকীয়। নৈতিক শিক্ষাৰ অভাৱত বৰ্তমান সমাজ ব্যৱস্থা যি বিপথে গৈ আছে আমি সকলোৱে দেখিছোঁ। গতিকে এই সমাজ ব্যৱস্থাক এটা শুদ্ধ ৰূপলৈ আনিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলক আমি সৰুৰে পৰাই নৈতিক শিক্ষা দিব লাগিব। আমাৰ পিতৃ মাতৃৰ প্ৰতি যি কৰ্তব্য, আমাৰ দেশৰ প্ৰতি যি কৰ্তব্য, সেই কৰ্তব্যৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিৰ লগতে সকলো সময়তে তেওঁলোকক জ্ঞান দিয়াৰ প্ৰয়োজন আছে। আৰু সেই প্ৰয়োজনবোধেৰে আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, ইয়াৰ পূৰ্বেও কৰিছোঁ। ইয়াৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি পিতৃ মাতৃৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাভাৱটো আমি দেখিবলৈ পাইছোঁ। এতিয়া চাওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰ বাকী ছাত্ৰ ছাত্ৰীসকললৈকো আমি ইতিমধ্যে দেখা পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৈ ঘৰত যেনেধৰণৰ আচৰণ কৰে বা সমাজত ওলাই আহোঁতে ছাত্ৰ ছাত্ৰীসকলে জ্যেষ্ঠজনক যেনেধৰণে আচৰণ কৰে বা ব্যৱহাৰ কৰে, সেই প্ৰভাৱটো বাকী ছাত্ৰ ছাত্ৰীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ দেখা গৈছে যে আমাৰ পৰা বৰ্তমানলৈকে যিখিনি ছাত্ৰ ছাত্ৰী এতিয়ালৈকে গৈছে, তেওঁলোকে কিন্তু সমাজত তেনেধৰণৰ কোনো বেয়া দেখুওৱা নাই। তেখেতসকলে সমাজত সদায় আদৰণীয় হিচাপে নিজৰ কাম কৰি গৈ আছে।